মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ ৫ নম্বৰ পাঠ ভক্ত প্ৰহ্লাদ। ভক্ত প্ৰহ্লাদৰ ইংৰাজীত হ'ব তোমাৰ ডিভটি প্ৰহ্লাদ। অৰ্থাৎ এই পাঠটোৰ জৰিয়তে প্ৰহ্লাদৰ ভক্তি, অৰ্থাৎ প্ৰহ্লাদ বিশেষকৈ হৰিৰ উপাসক আছিল। তেওঁ হৰি ভক্ত আছিল, হৰি বিষ্ণু তেওঁ এজনেই। অৰ্থাৎ ইয়াত বিষ্ণুৰ তোমালোকে জানানে 10 অৱতাৰ, অৰ্থাৎ বিষ্ণুৱে 10টা অৱতাৰ লৈছিল। সেই 10টা অৱতাৰৰ 4 নম্বৰ অৱতাৰটো, অৰ্থাৎ যিটো নৰসিংহ অৱতাৰ বুলি কোৱা হয়, সেই অৱতাৰটো ইয়াত বৰ্ণনা কৰা হৈছে। আৰু প্ৰহ্লাদৰ কেনেকুৱা অপাৰ ভক্তি আছিল বিষ্ণুৰ প্ৰতি আৰু দেউতাক তাৰ কেনেকুৱা বিপৰীত আছিল, প্ৰহ্লাদৰ পিতৃ কেনেধৰণে বিষ্ণুৰ ভক্তিৰ বিৰোধিতা কৰিছিল, বা তোমাৰ দৈত্য আৰু দেৱতাৰ মাজত যিটো তোমাৰ সম্পৰ্ক আছিল, সেই সম্পৰ্কটো এই নাটিকাখনিৰ জৰিয়তে প্ৰকাশ পাইছে। গতিকে আমি পাঠটো সুন্দৰভাৱে কথাখিনি পঢ়ি যাম আৰু মই বুজাই যাম আৰু তোমালোকে বুজি যাবলৈ চেষ্টা কৰিবা। গতিকে ভক্ত প্ৰহ্লাদ হৈছে আমাৰ ডিভটি প্ৰহ্লাদ। এতিয়া আমি বান্ধনিৰ ভিতৰলৈ আহিছোঁ। ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। অৰ্থাৎ প্ৰহ্লাদৰ যি ভক্তি সেই ভক্তিয়ে কি কৰিছে, ভাৰতীয় সাহিত্যত এটা উল্লেখযোগ্য নাম পাই গৈছে। অৰ্থাৎ প্ৰহ্লাদৰ ভক্তি ভাৰতীয় ভক্তি সাহিত্যত, অৰ্থাৎ ভক্তৰ শাৰীত প্ৰহ্লাদৰ নাম বিশেষভাৱে উল্লেখযোগ্য। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদ সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। অৰ্থাৎ ইয়াত কৈছে যে নিজ পিতৃৰ কঠোৰ বাধা নিষেধক, অৰ্থাৎ প্ৰহ্লাদৰ পিতৃয়ে কি কৰিছিল, প্ৰহ্লাদক তেওঁৰ বিষ্ণুৰ প্ৰতি থকা তেওঁৰ ভাৱধাৰা, তেওঁৰ ভক্তি, তেওঁৰ উপাসনা পিতৃয়ে নানান ধৰণে বাধা দিবলৈ চেষ্টা কৰিছিল, বা প্ৰহ্লাদকো কি কৰিছিল, শাৰীৰিক মানসিকভাৱে নিৰ্যাতনো দিছিল। তোমালোকে চাইছানে গম নাপাওঁ, আগতে আমি সৰু থাকোঁতে আমি দূৰদৰ্শনত দেখিবলৈ পাইছিলোঁ চিৰিয়েলত, যে প্ৰহ্লাদক বিভিন্ন ধৰণে দেউতাকে কি কৰিছিল, মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়ে। কিন্তু তেওঁৰ ইমান অপাৰ হৰিভক্তি আছিল, সেই হৰিভক্তিতে বিষ্ণুৰ কৃপা অপাৰ আছিল। আৰু সেই কৃপাত কি হয়, প্ৰহ্লাদৰ একো ক্ষতি নোহোৱাকৈ তেওঁ বিষ্ণুৰ নাম জপ কৰিয়ে সেই যন্ত্ৰণাৰ সময়খিনিও তেওঁ পাৰ কৰি দিছিল, অকণো তেওঁৰ ক্ষতি নোহোৱাকৈ, অকণো অপকাৰ নোহোৱাকৈ। আৰু তাকে দেখি দৈত্য সমাজ আচৰিত হৈ গৈছিল। তথাপি প্ৰহ্লাদৰ পিতৃয়ে অজ্ঞানী বুলি ক'ব লাগিব, অজ্ঞানী আছিল। তেওঁৰ বিষ্ণুৰ মাহাত্ম্য তেওঁ বুজিয়ে পোৱা নাছিল। আৰু প্ৰহ্লাদক নানান ধৰণে কি কৰিছিল, বাধা দিব চেষ্টা কৰিছিল। কিন্তু প্ৰহ্লাদে কি কৰিছিল, সকলোবিলাক আওকাণ কৰিছিল। আৰু তেওঁ মন ক'ত তেওঁৰ নিয়োগ কৰিছিল, সত্য আৰু ন্যায়ৰ পথত, সত্য আৰু ন্যায়ৰ সপক্ষে তেওঁ থিয় দি তেওঁ পৰমজনা, অৰ্থাৎ হৰি বা বিষ্ণুৰ চৰণত তেওঁ নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। তেওঁক মই আগৰ লাইনটোত ক'লোঁ যে তেওঁ কি কৰিছিল, যথেষ্ট পৰিমাণে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল। আৰু সেই সকলো নিৰ্যাতন প্ৰহ্লাদে হেলাৰঙে মূৰ পাতি লৈছিল কাৰণ তেওঁ কিহৰ আছিল, নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। নিষ্ঠা তোমাৰ সততা, নিষ্ঠাবান আছিল তেওঁ, আৰু যিটো আমি ইংৰাজীত কওঁ লয়েল, আৰু বিনয়ৰ প্ৰতিমূৰ্তি, অৰ্থাৎ খুব মাৰ্জিত আছিল, খুব অমায়িক আছিল, খুব পলাইত আছিল। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। তেওঁৰ চিন্তাধাৰা খুব শুদ্ধ আছিল, চিৰন্তন আছিল। চিৰন্তন জানানে, ইউনিভাৰ্চেল, অৰ্থাৎ যিটো চিৰসত্য, যাক কেতিয়াও কি কৰিব নোৱাৰি,
খণ্ডন কৰিব নোৱাৰি। গতিকে এনেকুৱা তেওঁ তাৰমানে কি আছিল, তেওঁৰ ভক্তি তেওঁ অপাৰ আছিলে। আৰু তেওঁৰ ভক্তিত কি আছিল, তেওঁৰ যিটো ভক্তিৰ সত্যতা সেইটো চিৰন্তন আছিল আৰু তাক কোনোপধ্যে তেওঁৰ পিতৃয়ে খণ্ডন কৰিব পৰা নাছিল। আৰু নানান ধৰণৰ পিতৃয়ে তেওঁক বাধা দিলেও, নানান ধৰণৰ তেওঁক উপদেশ দিলেও বিষ্ণু বা হৰিৰ বিপক্ষে তেওঁ নম্ৰভাৱে পলাইটলি সেইবিলাক কি কৰিছিল, প্ৰত্যাখ্যান কৰিছিল। প্ৰত্যাখ্যান মানে অস্বীকাৰ কৰা। আৰু তেওঁৰ নিজৰ মাজত থকা আত্মবিশ্বাসখিনিৰে তেওঁ কি কৰিছিল, হৰি ভক্তি বা হৰি উপাসনা কৰি গৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত এই কাহিনী হ'ল এক গৌৰৱময় সংযোজন। আৰু আমাৰ যি ভাৰতীয় সংস্কৃতি, যিটো আমাৰ কালচাৰ আমাৰ ভাৰতীয় ধৰ্ম সংস্কৃতি, তাত এই কাহিনীটো অৰ্থাৎ ভক্ত প্ৰহ্লাদৰ এই কাহিনীটো কি হৈছে, এক গৌৰৱময় সংযোজন এটা গৌৰৱৰ কাহিনী আৰু এই কাহিনীটো মানে কি, ভক্তিৰ বাবে এটা আদৰ্শ যে ভক্তিত যে শক্তি থাকে, এই কাহিনীটোৰ দ্বাৰা বা এই নাটিকাখনৰ জৰিয়তে প্ৰকাশ পাইছে। যে মানুহে ভক্তিৰ জৰিয়তে, ভক্তি লগতে মানুহৰ কি হ'ব লাগিব, মানুহৰ চিন্তাধাৰা শুদ্ধ হ'ব লাগিব, মানুহ সৎ হ'ব লাগিব, মানুহ নিষ্ঠাৱান হ'ব লাগিব। আৰু এইবিলাক যদি মানুহৰ মাজত থাকে, তেতিয়াহ'লে আজিৰ সমাজখনতো আজিৰ ইমান অৰাজকতাৰ সৃষ্টি নহ'লহেঁতেন আমি এতিয়া কি হৈছে, মানুহবোৰৰ আমাৰ ইমান মানে দৃঢ়ভাৱে আমি ভক্তিত লাগি থাকিব নোৱাৰোঁ। বৰ্তমান যুগত বাৰু এইটো সম্ভৱো নহয়। কিন্তু আমি নিজৰ মাজত থকা সততা, নিষ্ঠা এইবিলাক আমি এৰিব নালাগে। কিন্তু আমাৰ মাজত এইবিলাকৰ খুব অভাৱ হৈ গৈছে এতিয়া সময়ৰ সোঁতত। গতিকে যি নহওক, এই কাহিনীটোৰ জৰিয়তে বা এই নাটিকাখনৰ জৰিয়তে আমি কি পাম, যে ভক্তিত শক্তি থাকে। কিন্তু সেই ভক্তি কি হ'ব লাগিব, সৎ হ'ব লাগিব আৰু তাত নিষ্ঠা থাকিব লাগিব। ইয়াত দিছে, তাৰপিছত আহিছোঁ আমি ইয়াৰ মুখ্য চৰিত্ৰসমূহৰ কথা দিছে। এই নাটিকাখনৰ মুখ্য চৰিত্ৰসমূহৰ প্ৰথমতে আছে আমাৰ হৰি। জানাই আমি কওঁ হে হৰি, হে কৃষ্ণ, আমাৰ মুখেৰে ওলায়। হৰিক কোন বুলি কৈছে ইয়াত, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। ত্ৰিজগত মানে তিনিখন জগত আমাৰ তিনিখন জগত কি কি, স্বৰ্গ, মৰ্ত, পাতাল। এই তিনিখন মিলি আমাৰ ত্ৰিজগত বুলি কোৱা হয়। আৰু এই ত্ৰিজগতৰে ত্ৰাণকৰ্তা অৰ্থাৎ আমাৰ ছাষ্টেইনাৰ, ত্ৰাণকৰ্তা বুলি ক'লে এতিয়া ইংৰাজীত ক'ব লাগিব ছাষ্টেইনাৰ, যি আমাক পালন কৰি আছে। আৰু তেওঁৱে হৈছে হৰি। আৰু আমাৰ ভক্তসকলৰ তেওঁ উপাস্য দেৱতা, অৰ্থাৎ আমি ভক্তসকলে তেওঁক উপাসনা কৰোঁ। আৰু 2 নম্বৰত আছে মুখ্য চৰিত্ৰৰ ভিতৰত হিৰণ্যকশিপু। হিৰণ্যকশিপু কোন, দৈত্যৰাজ হৰিৰ চিৰবৈৰী। হৰিৰ চিৰবৈৰী মানে হৈছে সদায় তেওঁৰ কি, বিৰুদ্ধাচৰণ কৰা, হৰিৰ বিৰুদ্ধাচৰণ কৰা, চিৰবৈৰী মানে। আৰু তেওঁ আছিল দৈত্যৰাজ, অৰ্থাৎ তেওঁ আছিল দৈত্যসকলৰ ৰজা। তাৰপিছত তৃতীয় চৰিত্ৰ আছে আমাৰ প্ৰহ্লাদ আছেই, আমাৰ টাইটেলটোৱে হৈছে, আমাৰ পাত্ৰীৰ নামেই হৈছে ভক্ত প্ৰহ্লাদ। প্ৰহ্লাদ কোন আছিল, হিৰণ্যকশিপুৰৰ পুত্ৰ আছিল, ভগৱানৰ একান্ত ভক্ত। তেওঁ আৰু হিৰণ্যকশিপুৰৰ বিপৰীতে আছিল। হিৰণ্যকশিপুৰ আছিল হৰিৰ চিৰবৈৰী, হৰিৰ চিৰশত্ৰু আছিল তেওঁ। আৰু ভক্ত প্ৰহ্লাদ আছিল হৰিৰ কি, চিৰভক্ত। আৰু চিৰভক্তৰ লগতে তেওঁ একান্ত ভক্ত আছিল হৰি। তাৰপিছত সন্দামৰ্ক দৈত্যগুৰু। সন্দামৰ্ক আছিল তোমাৰ দৈত্যগুৰু। আৰু যি নেকি তোমাৰ সন্দামৰ্কক কি বুলি কোৱা হয়, দৈত্যসকলৰ যিজন উপাচাৰ্য, দৈত্যসকলৰ উপাচাৰ্য শুক্ৰাচাৰ্যৰ সন্দামৰ্ক কি হয়, পুত্ৰ হয়। সন্দামৰ্ক আচলতে এতিয়া পাঠটিত ধুনীয়াকৈ দিয়া আছে তোমালোকৰ সন্দামৰ্কৰ বিষয়ে। এই কোনটো চেপ্টাৰত দিয়া আছে তোমালোকৰ, 49 চেপ্টাৰটোত দিয়া আছে যে শুক্ৰাচাৰ্যৰ 2 পুত্ৰ আছিল, সন্দ আৰু অমৰ্ক। আৰু দৈত্যৰাজ হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক দৈত্যৰ বামানয় শাস্ত্ৰৰ জ্ঞান দিবলৈ সন্দামৰ্কক নিয়োগ কৰিছিল। অৰ্থাৎ তোমাৰ সন্দ আৰু অমৰ্কক একেলগে সন্দামৰ্ক বুলি কোৱা হয়। আৰু
তেওঁলোকক কোনে নিয়োগ কৰিছিল? দৈত্যৰাজ অৰ্থাৎ দৈত্যসকলৰ ৰজা হিৰণ্যকশিপুৰে পুত্ৰ প্ৰহ্লাদক অৰ্থাৎ হৰিভক্ত বা বিষ্ণুৰ উপাসক প্ৰহ্লাদক বামানয় এখন শাস্ত্ৰ, দৈত্যসকলৰ শাস্ত্ৰ, আৰু এইখন সম্পূৰ্ণৰূপে কি আছিল? বিষ্ণু বিৰোধী আছিল। আৰু এই শাস্ত্ৰখনৰ জ্ঞান দিবলৈ খণ্ড আৰু অমৰ্কক নিয়োগ কৰিছিল, আৰু তেওঁলোকক একেলগে কি বুলি কোৱা হয়? খণ্ডামৰ্ক বুলি কোৱা হয়। তাৰপিছত আছে মহাৰাণী হিৰণ্যকশিপুৰৰ পত্নী দৈত্য ৰাণী অৰ্থাৎ প্ৰহ্লাদৰ মাক। আৰু যিকেইটা গৌণ চৰিত্ৰ আছে, গৌণ চৰিত্ৰৰ ভিতৰত আছে প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃ ৰাক্ষস ক আৰু ৰাক্ষস খ অৰ্থাৎ দৈত্যৰাজৰ অনুগত ভাতৃদ্বয়, এইকেইটা হৈছে গৌণ। তাৰপিছত আছে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজমহলৰ সন্মুখৰ বিশাল উদ্যানৰ পূব প্ৰান্তত চালে চকুৰোৱা এটি পুখুৰী অৰ্থাৎ দৈত্যৰাজ, এইখিনি কথা বাৰু বান্ধনিৰ ভিতৰত আছে, তথাপি আমি পঢ়ি গৈছোঁ। দৈত্যৰাজ হিৰণ্যকশিপুৰৰ ৰাজমহলৰ সন্মুখৰ বিশাল উদ্যান মানে হৈছে পাৰ্ক, পূব প্ৰান্তত অৰ্থাৎ পূবফালে আছিল, চালে চকুৰোৱা অৰ্থাৎ তুমি যদি এবাৰ চোৱা চায়ে থাকিব লাগিব, তেনেকুৱা এটা কি আছিল? খুব মনোমোহা। চালে চকুৰোৱা মানে ক'ব লাগিব তোমাৰ খুব মনোমোহা, মানে এবাৰ চকু গ'লে আমাৰ তাৰ পৰা চকু গুচাই আনিব নোৱাৰি, তেনেকুৱা এটা পুখুৰী আছিল। পুখুৰী মানেতো তোমালোকৰ সেইত কোৱা, পুখুৰী মানে হৈছে পুকুৰ। আৰু তাত কি আছিল? পদুম ফুলে শোভা বঢ়োৱা পুখুৰীত এজাক ৰাজহংস আপোন মনে চৰি আছে, আৰু পুখুৰীটোত পদুম ফুলেৰে ভৰি আছিল। আৰু তাত কি আছিল? পদুম ফুলে শোভা বঢ়াইছিল, লগতে ৰাজহাঁহ সুন্দৰভাৱে পানীত চৰি আছিল। বিয়লি মানে তোমাৰ আবেলি যিখিনি সময়, ৰাজপুত্ৰ প্ৰহ্লাদে তাৰে পাৰত বহি আকাশ পাতাল ভাবি থাকিব। আৰু প্ৰহ্লাদে কি কৰিছিল? সেই পুখুৰীটোৰ পাৰত বহিয়ে তেওঁ আকাশ পাতাল ভাবি থাকে, অৰ্থাৎ তেওঁ সদায় ভাৱনাত মগ্ন হৈ থাকে। আচলতে তেওঁ সেই ভাৱনাৰ মাজত হৰিকে বিচাৰি থাকে। তেওঁৰ পাছফালে আহি জ্যেষ্ঠ ভাতৃ থিয় হ'বহি, আৰু তেওঁৰ পিছফালে আহি তেওঁৰ জ্যেষ্ঠ ভাতৃ থিয় হ'বহি বা হয়। প্ৰহ্লাদৰ কিন্তু কাণ সাৰ নাই, অৰ্থাৎ তেওঁৰ আগত কোনি গৈছে পাছত কোন গৈছে তেওঁ গমেই নাপায়, কাৰণ প্ৰহ্লাদ হৰি ভক্তিত এনেকৈ নিমগ্ন হৈ থাকে। তাৰপিছত এইখিনি হৈছে যিটো প্ৰথম দৃশ্য, অৰ্থাৎ নাটিকা এখন কৰিব গ'লে তাৰে কিছুমান দৃশ্য থাকে, সেই অনুযায়ী নাটক এখন অৰ্থাৎ নাটিকা অনুযায়ী এইবিলাক এনেকৈ লাইনবিলাক কি কৰা হৈছে? বৰ্ণনা কৰি যোৱা হৈছে। এতিয়া ইয়াত দিছে জ্যেষ্ঠ ভাতৃয়ে কৈছে, কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? তেতিয়া জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক প্ৰশ্ন কৰিছে যে, হে ভাতৃ প্ৰহ্লাদ, তুমি কি ভাৱত এনেকৈ মগ্ন হৈ আছা? কি ভাবি আছা? তোমাৰ কাষত আহি মই কিমান সময় ধৰি মই ৰৈ আছোহি, কিন্তু তুমি গমকেই পোৱা নাই। প্ৰহ্লাদে কৈছে, ক্ষমা কৰিবা ভাতৃবৰ, মই এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিলোঁ। তেতিয়া প্ৰহ্লাদে জ্যেষ্ঠ ভাতৃক কৈছে যে, ক্ষমা কৰি দিবা ভাতৃবৰ, অৰ্থাৎ মোৰ ভাতৃ, মই এই আমাৰ পৃথিৱীখন অতি সুন্দৰ হয়নে? আমাৰ প্ৰকৃতিখন অতি সুন্দৰ, আৰু সেই প্ৰকৃতিৰ সৃষ্টিকৰ্তা মানে হৈছে ক্ৰিয়েটৰ, সৃষ্টিকৰ্তা হৰিৰ অৰ্থাৎ হৰি বিষ্ণু কৃষ্ণ তেওঁকে কোৱা হয়। অৰ্থাৎ কি আমাৰ এই পৃথিৱীৰ বা আমাৰ এই প্ৰকৃতিৰ সুন্দৰ পৃথিৱী বা সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথাই চিন্তা কৰি আছিলোঁ।